ডিব্ৰুগড় জিলা আন্তঃ ক্লাব কাৰাটে চেম্পিয়নশ্বিপ 2024 5 শতাধিক খেলুৱৈৰ অংশগ্ৰহণ। সদৌ অসম কাৰাটে সন্থাৰ তত্বাৱধানত ডিব্ৰুগড় জিলা কাৰাটে সন্থাৰ সৌজন্যত লাহোৱাল আৰু মোহনবাৰী কাৰাটে একাডেমীৰ সহযোগত যোৱা 27ৰ পৰা 28 জুলাইলৈকে লাহোৱাল মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ডিব্ৰুগড় জিলা আন্তঃ ক্লাব কাৰাটে চেম্পিয়নশ্বিপ 2024। এই প্ৰতিযোগিতাত জিলাখনৰ 19টা একাডেমীৰ প্ৰায় 500ৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰি ক্ৰীড়াংগনত দাঙি ধৰিলে ক্ৰীড়া প্ৰদৰ্শন। জিলাৰ সভাপতি নীৰেণ ফুকনে পতাকা উত্তোলন কৰা এই প্ৰতিযোগিতাত স্বৰ্গীয় ৰাধেশ্যাম আগৰৱালা আৰু স্বৰ্গীয় শচীন্দ্ৰলাল ভূঞাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে মুখ্য অতিথি হিচাপে উপস্থিত থকা লাহোৱাল মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ জ্যোতিপ্ৰসাদ দত্ত আৰু জিলাৰ কাৰ্যকৰী সভাপতি অনন্ত কুমাৰ বৰাই। জিলা সভাপতি নীৰেণ ফুকনে আদৰণি ভাষণেৰে আৰম্ভ কৰা উদ্বোধনী অনুষ্ঠানত ডক্টৰ জ্যোতিপ্ৰসাদ দত্তৰ বহুমূলীয়া ভাষণে উপস্থিত থকা সকলোকে প্ৰেৰণা আৰু উৎসাহ যোগায়। ইফালে এই প্ৰতিযোগিতাত ৰাজ্যিক পৰ্যবেক্ষক হিচাপে উপস্থিত থাকিল চেঞ্চাই দীপক কুমাৰ জৈন আৰু বাণীকান্ত বৰ্মন। তদুপৰি প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি 26 জুলাইত সদৌ অসম কাৰাটে সন্থাৰ তত্বাৱধানত ৰেফাৰী কৰ্মশালা আৰু পৰীক্ষা অনুষ্ঠিত কৰা হয়। এই পৰীক্ষাত বিভিন্ন জিলাৰ 18গৰাকী প্ৰশিক্ষকে অংশগ্ৰহণ কৰে আৰু যোগ্যতা অনুসৰি মানপত্ৰ প্ৰদান কৰা হয়। প্ৰতিযোগিতাখনি সফলতাৰে সমাপ্ত হোৱাৰ ক্ষেত্ৰত সহযোগিতা কৰা প্ৰতিগৰাকী ব্যক্তিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে জিলাৰ সাধাৰণ সম্পাদক অঞ্জন চেতিয়াই। নিউজ ডেস্ক ৰিপৰ্ট, গোগো স্পৰ্টছ এনি।